বন্ধুসকল, বাছ দুৰ্ঘটনাত আহত হোৱা লোকসকল এতিয়াও সংকটমুক্ত নহয়। গুৱাহাটী GMCHত নামভৰ্তি কৰাই দিয়া হৈছিল আৰু সেই আহত লোকসকল এতিয়াও সংকটমুক্ত নহয় বুলি GMCHৰ এজন বিশেষজ্ঞই কৈছে। আৰু এই সংকটজনক ব্যক্তিসকল কোন কোন আছিল, ক'ত আৰু কেনেকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু কাক কাক প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া হ'ব, এই সকলোখিনি কথা GMCHৰ বিশেষজ্ঞই ব্যক্ত কৰিছে। আহক তেখেতে ব্যক্ত কৰা কথাখিনি শুনিও। আমাৰ ইয়াতে প্ৰথমতে তিনিজন ৰোগী আহিছে, তাৰপিছত এই ৰাতিপুৱা আৰু এজন আহিছে। এই তিনিজনৰ ভিতৰত গোটেই তিনিজনে ষ্টেবলে আছে আৰু 4 নম্বৰজনৰো ষ্টেবল বুলিয়ে ক'ব খুজিছোঁ। প্ৰীতি শইকীয়া বুলি সৰু ছোৱালী এজনী, 6 বছৰৰ ছোৱালীজনী, তেখেতৰ মেণ্ডিবল ফ্ৰেকচাৰ, এইখিনিত ইঞ্জুৰি হৈছে, লেচাৰেশ্যন হৈছে। তেখেতক আমি প্লাষ্টিক চাৰ্জাৰী আণ্ডাৰত ভৰ্তি কৰিছোঁ আৰু প্লাষ্টিক চাৰ্জাৰী চাইছে। বাকী নিউৰলজিকেল বা অৰ্থপেডিক্সৰ কোনো আকৌ বিশেষ ইঞ্জুৰি বেলেগ বডিত নাই। তাৰপিছত 2 নম্বৰ পেচেণ্টজন মৃদুল শইকীয়া, তেখেত 45 ইয়াৰ্ছ। তেখেতৰ ছফ্ট টিচু মাল্টিপল কেটলা খোৱা যোনটো ইঞ্জুৰি, এই ইঞ্জুৰিটো হৈছে উইথ বোথ চাইড ৰিব, যোনটো হাড় ৰিব কেজৰ, এই হাড় ভাঙিছে, কামি হাড়। আৰু আমি GMCত ইনিচিয়েল ট্ৰিটমেণ্ট লওঁতে চেষ্ট টিউব এটা দিয়া গৈছে। এই তাতে কামি হাড় ভাঙিলে লাঙত তেজ জমা হয়, সেইখিনি ওলাই দিবলৈ চেষ্ট টিউব দিয়া যায়। আৰু লেফ্ট চাইড বোন ফ'ৰআৰ্ম ফ্ৰেকচাৰ আছে আৰু মূৰত লেফ্ট পেৰাইটেলত এটা ফ্ৰেকচাৰ আছে, মূৰত এটা ফ্ৰেকচাৰ আছে। আমি এই গোটেই ডিপাৰ্টমেণ্টবোৰে নিউৰ'চাৰ্জাৰী, অৰ্থপেডিক্স চবেই চাইছে পেচেণ্টটো। পেচেণ্ট ষ্টেবল আছে আৰু CN চেণ্টাৰত ভৰ্তি কৰা হৈছে। পেচেণ্টটো যিহেতু CTVS কাৰ্ডিঅ'থৰাচিক চাৰ্জাৰী প্ৰব্লেম আছে, সেইকাৰণে তাতে ভৰা হৈছে। 3 নম্বৰ কেছটো কুলুমণি শইকীয়া। কুলুমণি শইকীয়া 34 ইয়াৰ্ছ। তেখেতৰ ৰাইট চাইডে ৰিব ফ্ৰেকচাৰ, কামি হাড় ভাঙিছে গোটেইকেইটা। আৰু লেফ্ট শ্বল্ডাৰ ইমমবিলিটি আছে, মানে লেফ্ট শ্বল্ডাৰতো অকণমান দুখ পাইছে আৰু সেইটো কাৰণে ইভেলুৱেট কৰা হৈছে। আৰু লেচাৰেটেড ইঞ্জুৰি ৰাইট নি জইণ্ট, ৰাইট চাইডে আঁঠুত কাটা ইঞ্জুৰি এটা আছে। তেখেত এতিয়া ষ্টেবল আছে। তেখেতকো আমি CTVS ICUত CN চেণ্টাৰত ভৰ্তি কৰি ৰাখিছোঁ। ৰাতিপুৱা যোনটো কেছ আহিছে, তেখেতৰ নাম অৰূপ শইকীয়া, 37 ইয়াৰ্ছ। তেখেতৰ ফ্ৰেকচাৰ বোথ বোন, গোটেই ভৰিৰ দুটা হাড্ডি, মেইন হাড্ডিৰ দ্বাৰা ফ্ৰেকচাৰ আছে উইথ লেফ্ট স্কেপুলা ফ্ৰেকচাৰ। স্কেপুলা মানে আমাৰ চেষ্টৰ বুকুৰ পিছফালৰ যোনটো হাড় এডাল আছে, সেইডালৰ ফ্ৰেকচাৰ হৈছে উইথ মাল্টিপল ৰিব, কামি হাড়, আকৌ মাল্টিপল কামি হাড় ভাঙিছে। এই পেচেণ্টজনো ষ্টেবল আছে, GCS 15/15 পাইছোঁ। কিন্তু যিহেতু ইমানখিনি ইঞ্জুৰি আছে, তেখেতক আমি এতিয়া হাই ডিপেণ্ডেঞ্চি ৱাৰ্ডত। ইতিমধ্যে আপোনালোকে ডক্টৰজনে ব্যক্ত কৰা কথাখিনি স্পষ্টকৈ শুনি পাইছে। গতিকে কামনা কৰোঁ, ভগৱানৰ চৰণত ধৰি প্ৰাৰ্থনা কৰোঁ, তেখেতসকলৰ জীৱনটো যেন আগৰ গতে ঘূৰি আহে, সুস্থ হৈ অতি সোনকালে আমাৰ মাজত ঘূৰি আহে, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।